মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বান সাহায্যৰ সময়ত বালৰ তেল দি কিনে এটা পেকেটত বালৰ তেল দিছে আৰু সেই বালৰ তেলটো তাতে লিখি দিছে বোলে চাওক বাইদেউ চাওক এইটো আমাৰ এইটো আমাৰ চৰকাৰৰ পৰা ফালৰ পৰা আমি বালৰ তেলটো যে দিছো আমাৰ চৰকাৰৰ ফালৰ পৰা দিছো কি দুখ লগা পৰিস্থিতি যিটো সময়ত আমাৰ চৰকাৰে দায়িত্ব ল'ব লাগিছিল চৰকাৰে আজি কন্টেন্ট ক্ৰিয়েটৰ বিলাকৰ দায়িত্ব দি দিছে বোলে বাবা যা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিএম অফিসত বহি লাইভ কৰি আছে এই ইনষ্টাগ্ৰামত ৰিলবোৰ চাই আপোনালোকে লাভ নাই নহয় হাৰে আপোনালোকে নিজেই ৰিল বনোৱা মানুহ পিছে লৈ যায় নিজেই নিজৰ পেজত ৰিল আপলোড কৰি আছে তাৰ পিছত বালৰ তেল দি কিনে আমাকে কয় বোলে ৰিল বনাই লাভ নাই ইয়ে কেইসা বাত হে আৰু মই কোৱা কথাখিনি যদি মিছা তেনেহলে আপোনালোকে ৰিল বিলাক চাই লওক ৰিল বিলাক আপোনালোকে তেওঁলোকৰ পেজতে পায় এমএলএ মন্ত্ৰীৰ পেজত আপোনালোকে ৰিল বেছি পাব আমাৰ নৰ্মেল মানুহতকে আনপানীৰ যিটো সাহায্যৰ পেকেট মই পেকেটটো চাইছো তাতে বালৰ তেলৰ লগত এখন চাদৰ মেখেলা দিছে কোনোবাই আজিলৈকে নাম শুনিছিলে নেকি বালৰ তেল কিন্তু বালৰ তেলটো এইটো ক'ৰ পৰা ওলাই গ'ল ভাই হঠাৎ অসমত বানপানী আৰু বালৰ তেলৰ উদ্ভাৱন নমস্কাৰ অসমবাসী ৰাইজ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ভিক্টৰ দাসে আকৌ হিমন্ত মামাক বেয়াকৈ দিলে গালি বান সাহায্যৰ ওপৰত নিৰ্ভৰ কৰি আকৌ দিলে গালি ভিক্টৰ দাসে তো আপোনালোকে শুনিব এইটো ভিডিঅ'ত ভিক্টৰ দাসে কি কৈছিল সাহায্য দিয়াৰ বাবে কি গালি দিছিল আৰু ভিক্টৰ দাসৰ মুখেৰে শুনক হিমন্ত মামাক কি গালি দিছে আপোনালোকে শুনকচোন ভিডিঅ'টো শেষলৈকে চাই থাকক বানপানী হৈছে আৰে বাবা তাতে সাহায্য দিব গৈছে আপোনালোকে দেখিছে আমি বালৰ তেল দিছো মেখেলা চাদৰ দিছো নিগনিয়ে নুখোৱা চাউল দিছো পিপৰাই নুঠা চেনি দিছো কুকুৰে নেচেলেকা দালি দিছো আমি পাৰিছো নে নাই পাৰা আপোনালোকে দেখি আছে কিছুমানে আমাৰ চৰকাৰখনক বদনাম কৰিবলৈ চেষ্টা কৰিছে মই তেওঁলোকক কৈছো যে বাবা এনেকেতো নহব বাবা এই ৰিল চিল বনালে নহব বাবা আপোনালোকে দেখিছে যে যোৱা 15টা বছৰে কি ধৰণৰ উন্নয়ন হৈছে আৰু সেই উন্নয়ন আপোনালোক সকল মই আপোনালোকৰ চকুত ধুলি মাৰি ইফালে নাগালেণ্ডৰ সাৰা গছ কাটি দিছো কয়লাবিলাক ওলাই কিনে বাহিৰত বিক্ৰী কৰি দিছো চাহপাত বিলাকতো এতিয়া চাহ বাগান অসমীয়াই আৰু কিমাননো কষ্ট কৰিব সব ফৰেন কাণ্ট্ৰিত মালিক বিলাককে দি দিছো সচেতন চৰকাৰে আজি বান সাহায্যৰ সময়ত বালৰ তেল দি কিনে এটা পেকেটত বালৰ তেল দিছে আৰু সেই বালৰ তেলটো তাতে লিখি দিছে বোলে চাওক বাইদেউ চাওক এইটো আমাৰ এইটো আমাৰ চৰকাৰৰ পৰা ফালৰ আমি বালৰ তেলটো যে দিছো আমাৰ চৰকাৰৰ ফালৰ পৰা দিছো বালৰ তেল কোনোবাই আজিলৈকে নাম শুনিছিলে নেকি বালৰ তেল মই আজি মোৰ বয়স 36 মই জন্মৰ পৰা এতিয়ালৈকে সেই বালৰ তেলৰ ব্ৰেণ্ডে দেখা নাপালো কোনোবাই যদি সেই বালৰ তেল আগতে খাই পাইছে মোক এবাৰ ক'ব লাগিছিল মইতো পোৱা নাই ভাই মই ঘাৰা শুনিছো ফৰচুন শুনিছো আনকি কিবা এটা গোবৰ একদম বৰ লেতেৰা গোন্ধাই কিবা গোন্ধোৱা তেল এটা আছে কিবা এটা তেল আছে একদম কম দামী লেতেৰা গোন্ধোৱা মিঠা তেল এটা আছে সেইটো তেলো মই কেতিয়া জেলত খাই পাইছো কিন্তু বালৰ তেলটো এইটো ক'ৰ পৰা ওলাই গ'ল ভাই হঠাৎ অসমত বানপানী আৰু বালৰ তেলৰ উদ্ভাৱন বুছ এইটো হ'ল বালৰ তেল আপোনালোকে খাব ইয়াতে কিমান বাল ওলাই ঠিক নাই আৰু এই বালৰ তেলটোৰ গোন্ধ কেনেকুৱা নাজানো কাৰ বাল খুৰাই সেই তেলটো বনাইছে সেইটোও মই নাজানো কিন্তু বালৰ তেলটো মই জীৱনত প্ৰথমবাৰ দেখিছো কি দুখ লগা পৰিস্থিতি যিটো সময়ত আমাৰ চৰকাৰে দায়িত্ব ল'ব লাগিছিল চৰকাৰে আজি কন্টেন্ট ক্ৰিয়েটৰ বিলাকৰ দায়িত্ব দি দিছে বোলে তহঁতে যা বাবা তাতে যা বাবা আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ কৰি আছে সিএম অফিসত বহি বোলে এই ইনষ্টাগ্ৰামত ৰিলবোৰ চাই আপোনালোকে লাভ নাই নহয় হাৰে আপোনালোকে নিজেই ৰিল বনোৱা মানুহ পিছে লৈ যায় নিজেই নিজৰ পেজত ৰিল আপলোড কৰি আছে তাৰ পিছত বালৰ তেল দি কিনে আমাকে কয় বোলে ৰিল বনাই লাভ নাই ইয়ে কেইসা বাত হে কোনোবাই ফিটা কাটি কিনে ধানৰ পেক ৰোৱাটো মই দেখা নাই প্ৰথমবাৰ দেখিছো
আজিলৈকে আমি সৰুৰ পৰা ডাঙৰ হলো মই ককাহঁতৰ লগত মই উঠিও মই পাইছো ককাহঁতৰ লগত আমি ভুই ৰুইও পাইছো কিন্তু ফিতা কাটি আমাৰ ককাহঁতে কোনোদিন ভুই ৰোৱা নাছিলে ইদাছৰ 4,500 টকাৰ টি চাৰ্ট পিন্ধি আমাৰ ককাহঁতে গেঞ্জিত বোকা লাগি থাকে কি লাগি থাকে এখন গামোচা মেৰিয়াই এনেকে ভুই ৰুৱে বালৰ তেল ইয়ে কিয়া চিজ হে ভাই আৰু মই কোৱা কথাখিনি যদি মিছা তেনেহলে আপোনালোকে ৰিল বিলাক চাই লওক ৰিল বিলাক আপোনালোকে তেওঁলোকৰ পেজতে পাব কাৰ MLA মন্ত্ৰীৰ পেজত আপোনালোকে ৰিল বেছি পাব আমাৰ নৰ্মেল মানুহৰ এই বানপানীৰ যিটো সাহায্যৰ পেকেট মই পেকেটটো চাইছো বালৰ তেলৰ লগত এখন চাদৰ মেখেলা দিছে মোৰ পোনপটীয়া প্ৰশ্ন ইয়াতে থকা মহিলাসকলক এই বানপানীত সেই বালৰ তেলটো বাদ দিলো বাৰু আপোনালোকে মেখেলা চাদৰ পিন্ধি বোকাত থেপেতকে খোজকাঢ়িবনে শুনিলে আপোনালোকে ফেক্টৰত আছে দিয়া গালি আমাৰ মামাক তো আপোনালোকে কি ক'ব বিচাৰে এই ভিডিঅ'টোত আৰু মামাক বৰ বেয়াকৈ গালি দিছে ভিক্টৰত আছে আপোনালোকে চাই গমে পাইছে ভিডিঅ'টো আৰু ভিডিঅ'টো লাইক কৰি দিব লাইক কমেণ্ট কৰিব আৰু চেনেলটোত নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলোৱে